আমাৰ শিক্ষাৰ ক্ষেত্ৰত যি নীতি নিৰ্ধাৰণ কৰা হয় সেই তেনেকুৱা ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 যিখন আমাৰ নতুন নীতি হিচাপে আমি পালোঁ সেইখনৰ আজিৰ দিনটোতে গ্ৰহণ কৰা হৈছিল আৰু এইটো আজিৰ দিনটো এটা বিশেষ দিন। সেই উপলক্ষে আমাৰ NEPৰ যিটো 2020 চনত গ্ৰহণ কৰাৰ দিনৰ লগতে সংগতি ৰাখি আমাৰ শিক্ষা জগতৰ বিভিন্ন ক্ষেত্ৰত যিখিনি পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তনখিনি আমি লাহে লাহে আমাৰ যি লক্ষ্য সেই লক্ষ্যলৈ আগবাঢ়ি গৈ আছোঁ। আৰু তাৰে ভিতৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আমাৰ ছাত্ৰ ছাত্ৰীক ভাল শিক্ষা দিয়াটো। ভাল শিক্ষা দিবলৈ হ'লে সিহঁতে ভাল শ্ৰেণীকোঠা পাব লাগিব, ভাল শিক্ষক পাব লাগিব, ভাল পৰিৱেশ পাব লাগিব, পিতৃ মাতৃৰ যতন পাব লাগিব আৰু তাৰ লগতে সিহঁতৰ মনঃপুত হোৱাকৈ বিভিন্ন বিষয়সমূহো সিহঁতে ল'বৰ কাৰণে বিদ্যালয়ত সুযোগ সুবিধা থাকিব লাগিব। এই আটাইখিনিৰ কাৰণে আগবাঢ়ি গৈ আছে। আজি মই যিখন বিদ্যালয়ত আছোঁ, আপোনালোকে আটাই যিখন বিদ্যালয়ত আছে সেইখন হৈছে প্ৰধানমন্ত্ৰী ৰাইজিং ইণ্ডিয়া PM-শ্ৰী স্কুলৰ ভাৰতবৰ্ষত থকা বিভিন্ন বিদ্যালয়ৰ মাজৰে এখন বিদ্যালয়। আৰু PM-শ্ৰী বিদ্যালয়সমূহ হৈছে যি সকলো বিদ্যালয়ৰ আদৰ্শ হিচাপে থাকে। গতিকে তেনেকুৱা এখন বিদ্যালয়ত আজি আমি উপস্থিত হৈছোঁ এটা বিশেষ অনুষ্ঠানটো। আৰু আপোনালোকৰ আটাই যদিও খৰধৰকৈ আহিছে, এই বিশেষ অনুষ্ঠানটো কি বুজি পাইছে? আমাৰ সকলোৰে বাবে সৌভাগ্য এই অঞ্চলত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা হোষ্টেল নিৰ্মাণ। ধেমাজি জিলাত সৰ্বমুঠ 31টা এনেকুৱা হোষ্টেল নিৰ্মাণ কৰা হ'ব। তাৰে ভিতৰত আমি আজি ৰায়চাপৰি PM-শ্ৰী ৰায়চাপৰি হাইস্কুলতো তেনে এটা হোষ্টেলৰ যি শুভ আৰম্ভণি কাৰ্যসূচী, সেই শুভ আৰম্ভণি কাৰ্যসূচীৰ বাবে আমি আটাই গোট খাইছোঁ। আৰু এই গোটেই কাৰ্যসূচীটো আচলতে ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি। আৰু আজি যিটো উন্মোচন কৰিবৰ কাৰণে আমাৰ ইয়াত আমি যদিও ইয়াত আছোঁ, আপোনালোকে দেখিছে এখন ডিজিটেল স্ক্ৰীণ আছে। এই স্ক্ৰীণত সকলো ভাৰতবৰ্ষৰ সকলো এই আজিৰ এই যিটো আঁচনিৰ কথা আমি কৈ আছোঁ যে আমাৰ যিটো পিছপৰা জনজাতি উন্নয়ন কল্যাণ বিভাগৰ পৰা এই বিভিন্ন বিদ্যালয়সমূহত যিটো হোষ্টেল ছাত্ৰ ছাত্ৰীৰ বাবে দিয়া হৈছে, সেয়াৰ আজিৰ উন্মোচন কাৰ্যসূচী। আৰু সেই কাৰ্যসূচী আপোনালোকে লাইভ টেলিকাষ্ট দেখিবলৈ পাব। আমাৰ ধেমাজি জিলাতো মন্ত্ৰী মহোদয়, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে গোগামুখৰ পৰা এই অনুষ্ঠানত ভাগ ল'ব আৰু বিভিন্ন জিলাতো সেই একেধৰণে এই অনুষ্ঠানসমূহ চলি আছে। গতিকে মই ৰাইজক এটাই কথা বুজাব খুজিছোঁ বা জনাব খুজিছোঁ, আমি বস্তুবিলাক পাই আছোঁ, কিন্তু আমাৰ কথা হ'ল আমি সেইখিনিক খুব ভালকৈ ভৱিষ্যতৰ দিনত যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেইখিনিৰ সুযোগ সুবিধা গ্ৰহণ কৰিব পাৰে তাৰ বাবে আমি আটাই তৎপৰ হ'ব লাগিব। আৰু আমাৰ নিজৰ ফালৰ পৰাও আমি কিছু সহযোগিতা আগবঢ়াব লাগিব। বিদ্যালয়লৈ আহি বিদ্যালয়ৰ পৰিয়ালৰ সহযোগিতা আগবঢ়োৱা, বিদ্যালয়ৰ লগত মত বিনিময় কৰা, বিদ্যালয়ৰ সুবিধা অসুবিধাসমূহ কেৱল আমি ছাত্ৰ ছাত্ৰীৰ গাৰ্জেনৰ সুবিধা অসুবিধা জানিলে নহ'ব। বিদ্যালয়ৰনো কি অসুবিধা হৈছে, শিক্ষক শিক্ষয়িত্ৰীৰ কিবা অসুবিধা হৈছে নেকি, সেইখিনি জনাটোও খুব প্ৰয়োজন আছে। কাৰণ এটা পৰিৱেশত তেওঁলোক আহিব, সেই পৰিৱেশটো আমাৰ ৰাইজে গঢ়ি থৈছে। গতিকে তাত আমি ৰাইজেও সেইখিনি কথা অকণমান তেওঁলোকৰ লগত মত বিনিময় কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবিছোঁ। আৰু আপোনালোকে ইতিমধ্যে এইখিনি কৰিয়ে আছে। এইখন বিদ্যালয়ৰ কিছুদিনত যিমানখিনি পৰিৱৰ্তন হৈছে সেইখিনি আপোনালোকৰ চকুৰ সন্মুখতে আছে। আৰু মই আশা কৰিছোঁ এই যি হোষ্টেল এটা আমি পাম, এই হোষ্টেলটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু বহুত আগুৱাই লৈ যাব। কাৰণ আমি দেখিছোঁ নৱোদয়ৰ নিচিনা স্কুলত হোষ্টেল আছে য'ত ছাত্ৰ ছাত্ৰীয়ে অহৰহ হোষ্টেলত থাকি পঢ়ে, গাইডেন্স পায়। আমাৰো এই বিদ্যালয়বিলাক সেই তেনেকুৱা দিশলৈ গৈ আছে। গতিকে মই ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ সকলো উদ্যোক্তা যিসকলে এই গোটেই বিভাগটোৰ লগত জড়িত হৈ এই কামখিনি কৰি আছে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মাননীয় শিক্ষামন্ত্ৰী মহোদয় যি এই বিদ্যালয়খনৰ কাৰণে আমাক এই সুবিধাটো কৰি দিলে, তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ৰাইজক এটাই অনুৰোধ জনাম, আমি যিটো অনুষ্ঠান আছে এই অনুষ্ঠানটোত আজি আমি ভাগ লওঁ। আমি সকলোৱে এই কথাখিনি আমি আমাৰ যে অঞ্চলৰ আনসকলকো আমি ক'ম, যাতে সকলোৱে বুজি পায় যে আমি শিক্ষাৰ দিশত এক বিশেষ কাৰ্যসূচী হাতত লৈ আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক গঢ়িবৰ বাবে আমি আগবাঢ়ি গৈ আছোঁ। গতিকে ইমানখিনিকে মই ক'লোঁ। আৰু ৰাইজৰ সহায় সহযোগিতা আমাক লাগিব, অন্যথা বিদ্যালয়ৰ পৰিৱেশ কেতিয়াও উন্নত কৰিব নোৱাৰোঁ। এইখিনিকে কৈ মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ।